আসাম নিউজ পয়েট্ৰি এণ্ড প্ৰোজ মেগাজিনৰ আজি খণ্ডলৈ আমি স্বাগতম জনাইছোঁ। শিৱসাগৰ জিলাৰ গেলেকী অঞ্চলৰ প্ৰতিজঘা কথাশিল্পী তথা গেলেকী ৰত্ন বঁটাৰে বিভূষিত শ্ৰীযুত সোণাৰাম বৰুৱা ছাৰ, আমি আজি এই খণ্ডটোলৈ ছাৰ স্বাগতম জনাইছোঁ। আমাৰ বহালৈ অহাৰ কাৰণে আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ। আজি বিহু বতৰত আমাৰ ঘৰলৈ এনেকৈ অহাৰ কাৰণে আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু সকলোৰে প্ৰতি আমাৰ নতুন বছৰৰ শুভকামনা জনাইছোঁ। অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰীযুত সোণাৰাম বৰুৱা ছাৰ, আমাৰ লগত আছে আমাৰ আলোচনীখনৰ সহযোগী সম্পাদক তথা গেলেকী প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি ৱাহিদ আলী আৰু আমাৰ গেলেকী প্ৰেছ ক্লাবৰ যুটীয়া সম্পাদক দৰ্শনা চেতিয়া আছে। আমি সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি মূল খণ্ডলৈ আহিব বিচাৰিছোঁ। ছাৰ, আপুনি সুদীৰ্ঘ সময় সাহিত্য কৰ্মৰ লগত জড়িত হৈ থাকিলে, ন শাখাত আপুনি বিভিন্ন ধৰণৰ লেখা সৃষ্টি কৰিলে। আপুনি একেধাৰে কবি, গল্পকাৰ আৰু ঔপন্যাসিক। এই তিনিটা শাখাৰ ভিতৰত আপোনাৰ কোনটো শাখা বেছি সুবিধাজনক বুলি অনুভৱ কৰে? মই গল্প লিখা বেছি অলপ মোৰ হেৰি বুলি ভাবোঁ আৰু সেইটো গল্প লেখাৰ প্ৰতি মোৰ অলপ বেছি হেৰি আছে, তাৰমানে ইণ্টাৰেষ্টটো আছে। গতিকে প্ৰথমতে মই গল্পই লিখিছিলোঁ, পৰৱৰ্তী সময়ত উপন্যাস ৰচনাত হাত দিওঁ। তাৰ মাজতে মই প্ৰথম কবিতাও ৰচনা কৰিছিলোঁ। কবিতা নতুন পৃথিৱী নামৰ কবিতা পুথিখন প্ৰথম প্ৰকাশ কৰিছিলোঁ। তাৰ পৰা পিছত নতুন দিনৰ স্বপ্ন বুলি এখন কবিতা পুথি পিছত প্ৰকাশ কৰিলোঁ। কিন্তু মই আশা সুধীয়াকৈ একেবাৰে গল্প ৰচনাতে লাগি থাকিলোঁ। গল্প আৰু তাৰ পৰৱৰ্তী সময়ত মই উপন্যাস ৰচনাত হাত দিলোঁ। এতিয়া মোৰ গল্প এতিয়ালৈকে কেইবাখনো প্ৰকাশ পাইছে। যে প্ৰথম গল্প সংকলন আছিলে মোৰ ভঙা আইনাৰ প্ৰতিচ্ছবি, আৰু নতুন দিনৰ স্বপ্ন এখন মোৰ কবিতা পুথি। আৰু উপন্যাস মই প্ৰথম লিখিবলৈ আৰম্ভ কৰিলোঁ উপন্যাস। সেই উপন্যাসৰ মই বিশেষকৈ আমাৰ অঞ্চলৰ সামাজিক যিটো পৰিৱেশ, সেইখিনি প্ৰকাশ কৰিবৰ কাৰণে চেষ্টা কৰিলোঁ। উপন্যাসিক আৰু কবিতা যথেষ্টখিনি লিখিলে, আৰু আমি জানো যে আমাৰ গোটেই অঞ্চলত আপোনাৰ এটা সুনাম আছে যে আপুনি লেখা মেলা কৰাৰ উপৰিও শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আছিল। তাৰ উপৰিও আমাৰ গেলেকী অঞ্চলৰ বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান প্ৰতিষ্ঠানৰ আপুনি জন্মদাতা। আমি যদি সংক্ষেপে জানিব বিচাৰোঁ, আপুনি কোনকেইটা অনুষ্ঠান প্ৰতিষ্ঠান অন্যতম জন্মদাতা? মই ছাত্ৰ অৱস্থাতে আমাৰ গেলেকী লাচিত সংঘ নামে এটা অনুষ্ঠান জন্ম দিছিলোঁ, আৰু ইয়াৰ সহযোগী আছিলে মোৰ দুলাল বৰঠাকুৰ। তেখেতে আৰু ভালেকেইজন আছিলে, সভাৰাম গগৈকে আদি কৰি কেইবাজনো। আমি আটাইকেইজনে লগ লাগি লাচিত সংঘ পুথিভঁৰাল প্ৰথমতে প্ৰতিষ্ঠা কৰিলোঁ। আমি বহুত কথা জানিবলগীয়া আছে, আৰু আপোনাৰ যিহেতু যথেষ্ট অভিজ্ঞতা হৈছে, আমাৰ গেলেকী জনজীৱনলৈ আপোনাৰ বহুতো অৱদান আছে। ইয়াৰ পাছতে আমি দুটামান প্ৰশ্ন কৰিবৰ কাৰণে আমাৰ অন্যতম গেলেকী ৰত্ন বঁটাৰে বিভূষিত আমাৰ সকলোৱে শ্ৰদ্ধাৰ শ্ৰীযুত সুৰেশ চেতিয়া ছাৰক অনুৰোধ জনাইছোঁ। ছাৰ, শ্ৰদ্ধা জনাইছোঁ আপোনাক আজি বিহু বতৰত। আপোনাৰ ওলগ থাকিল। আপুনি যিহেতু এটা সহজ সৰল জীৱনৰ মাজেদি সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰি কোনো বিলাসিতাপূৰ্ণ জীৱনক বাদ দি গেলেকী নিচিনা এটা পিছপৰা অঞ্চল বুলি কৈছোঁ, কাৰণ নাগালেণ্ড সীমান্তৱৰ্তী এই অঞ্চলটোত সেই সময়ত সেই দশকত এজন উচ্চ শিক্ষিত ব্যক্তি হোৱাটো অতি জটিল কাম আছিল। কাৰণ যিহেতু সেই সময়ত গেলেকী অঞ্চলৰ শিক্ষিত হাৰ তেনেই নগণ্য বুলি ক'লেও বেয়া নহয়। তাৰ পৰা আপুনি এটা ব্যস্ততাপূৰ্ণ জীৱন লাভ কৰিছিলে, মহাবিদ্যালয়ত যিহেতু আপুনি ব্যস্ত হৈ পৰিছিলে। এই ব্যস্ততাৰ মাজত আপুনি লিখা মেলাৰ কামৰ ওপৰত গুৰুত্ব দিলে। বিশেষকৈ আপুনি নিজেই কৈছে যে গল্প সাহিত্যৰ প্ৰতি আপোনাৰ মনোনিৱেশটো বেছি। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এজন লেখক হিচাপে আপোনাক আমি এজন সাহিত্যিক আৰু লেখক হিচাপে স্বীকৃতি দিওঁ, আৰু স্বীকৃতি দিছোঁ শ্ৰদ্ধা সহকাৰে।
আৰু বিভিন্নজনেও স্বীকৃতি দিয়ে। আমাৰ গেলেকী অঞ্চললৈ কোনোবা ব্যক্তি আহিলে আপোনাৰ নামটো লয়। আমি বিভিন্ন ঠাইত যেতিয়া যাওঁ, মোৰ শিক্ষাগুৰু হিচাপে আপোনাৰ কথাটো উল্লেখ কৰে যে তেখেতৰ স্বাস্থ্য ভালে আছেনে বা তেখেত কেনেকুৱা, এই কথাকে সোধে। মই আপোনাক এটা কথা জানিব বিচাৰো যে এজন লিখক হিচাপে বা সাহিত্যিক হিচাপে সমাজৰ প্ৰতি কেনেধৰণৰ দায়বদ্ধতা গ্ৰহণ কৰিব লাগে, আপোনাৰ অকণমান জানিব বিচাৰিছো। সমাজৰ প্ৰতি দায়বদ্ধতা লেখকৰ থাকিবই লাগিব। কাৰণ সমাজৰ যিখিনি দুখ ত্ৰুটি আছে বা সমাজৰ যিখিনি বদগুণ যিখিনি আছে মানুহৰ মাজত, সেইখিনি সাহিত্যৰ মাজেদি দাঙি ধৰিব লাগে। আৰু তেতিয়াই নিজৰ দাপোনত নিজৰ মুখখন দেখাৰ দৰে সেই সাহিত্যৰ মাজৰ নিজৰ সমাজখনৰ প্ৰতিচ্ছবি দেখি কিছু সচেতন হয় আৰু নিজৰ ভুল ত্ৰুটিবিলাক আঁতৰাবলৈ চেষ্টা কৰে। মোৰ প্ৰথম উপন্যাস হৈছে বিস্মৃত ইতিহাস। এই বিস্মৃত ইতিহাসখন অসম গেলেকী অঞ্চলৰ সামাজিক যিটো ইয়াৰ পৰিৱেশ যিটো তাক প্ৰকাশ কৰিছোঁ মই। আৰু বিশেষকৈ ইয়াত আমাৰ সেই সময়ৰ সমাজৰ, বিশেষকৈ গেলেকীৰ নিচিনা এখন পিছপৰা ঠাইৰ সমাজৰ চিত্ৰ দাঙি ধৰিব চেষ্টা কৰিছোঁ। আৰু সেইখনেই মই শ্ৰেষ্ঠ বুলি মই অভিহিত কৰোঁ বিস্মৃত ইতিহাস নামৰ উপন্যাসখন। তাৰপিছত মই ভালেমান গল্প লিখিলোঁ। সেই গল্প বিশেষকৈ সেই গল্পত মোৰ সামাজিক জীৱনৰ চিত্ৰ তাত প্ৰকাশ কৰিছোঁ। আৰু মোৰ প্ৰায়বিলাক গল্পতে নাৰী মনস্তত্বৰ ওপৰত লিখিছোঁ। নাৰী মনস্তত্বৰ ওপৰত মই ভালেখিনি গল্প লিখিছোঁ তাত, আৰু এইখিনি সমাজৰ পৰা স্বীকৃতিও পাইছোঁ। হ'ব, ধন্যবাদ ছাৰ। আমি বুজি পাইছোঁ যে আপোনাৰ লিখনিবিলাক আমি পঢ়িছোঁ যে সমাজৰ প্ৰতি যিটো এটা দায়বদ্ধতা দেখুৱাইছে আৰু এটা নৈতিক কৰ্তব্য হিচাপে লিখনিখিনিত মানি লৈছে। সমাজৰ বিভিন্ন স্তৰৰ, বিশেষকৈ সাধাৰণ শ্ৰেণীৰ মানুহৰ এটা জীৱন আলেখ্য নিচিনা হৈছে আপোনাৰ লিখনিবিলাক। আপুনি এটা সুদীৰ্ঘ জীৱন ইতিমধ্যে অতিবাহিত কৰিছে। আমাৰ সাধাৰণতে কলেজীয়া জীৱনত বা স্কুলীয়া জীৱনত বা বিশ্ববিদ্যালয়ৰ জীৱনত প্ৰায় সংখ্যক ব্যক্তি বিশেষ মতবাদ অৰ্থাৎ ইজমবাদৰ ওপৰত আকৰ্ষিত হয়। আপোনাৰ জীৱনত ছাৰ তেনেকুৱা মতাদৰ্শ গান্ধীজম বা মাৰ্ক্সিজম বা অন্যান্য কিবা আকৃষ্ট হৈছিল নেকি? দায়বদ্ধতাটোৰ প্ৰতি অলপ আকৃষ্ট হৈছিলোঁ, কিন্তু তেনেকৈ কোনো ইজিম বা তেনেকুৱা ধৰণৰ তাৰ প্ৰতি মই বৰ দায়বদ্ধ নাছিলোঁ। সাধাৰণতে ৰাজনীতি বস্তুটোৰ পৰা মই প্ৰায় আঁতৰিয়ে আছিলোঁ। আৰু সমাজৰ বিভিন্ন স্তৰৰ ইয়াৰ ব্যক্তিসকলৰ লগত সংস্পৰ্শত আহি আৰু তেওঁলোকে জীৱনত কিখিনি অসুবিধা পাইছিলে সেইখিনি মোৰ উপন্যাসৰ গল্পৰ মাজেদি মই প্ৰকাশ কৰিছোঁ। মোৰ জীৱনত এনেকৈ মই শিক্ষাগুৰু হিচাপে পাইছিলোঁ মৌলবী আব্দুল জাবাৰ। তেখেতে মোক LP স্কুলত পঢ়াইছিলে। আৰু তাৰপিছতে মই ভালেকেইজন শিক্ষকৰ তলত শিক্ষা আহৰণ কৰিছিলোঁ। বিশেষকৈ পাঠশালা বা মোৰ প্ৰাথমিক স্কুলত এগৰাকী হ'ল মই আগতে কৈছোঁ যে মৌলবী আব্দুল জাবাৰ, তাৰপিছত আমাৰ হবিবুৰ ৰহমান ছাৰে আনকি মোক LP বৃত্তি দিবৰ কাৰণে নিজে চাইকেলত কেৰি কৰি মোক শিৱসাগৰলৈ লৈ গৈছিলে 1950 চনত। হবিবুৰ ৰহমান ছাৰ আৰু এইফালে আব্দুল জাব্বাৰ, এই দুজন শিক্ষাগুৰুৰ প্ৰতি মোৰ এতিয়া অচলা ভক্তি আছে আৰু মই কৃতজ্ঞ তেওঁলোকৰ প্ৰতি। তাৰপিছত মই LP স্কুল পাছ কৰি আহি গেলেকী ME স্কুলত নামভৰ্তি কৰিলোঁ। আৰু তেতিয়া আমাৰ কৃষ্ণনাথ বেজবৰুৱা ইয়াৰ প্ৰধান শিক্ষক আছিলে। কৃষ্ণনাথ বেজবৰুৱা হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ ভতিজা। তেখেতে প্ৰথম ইয়াত ME স্কুল প্ৰতিষ্ঠা কৰিছিলে আহি। আৰু তাৰপিছত আহি মই ইয়াত শিক্ষা গ্ৰহণ কৰিলোঁ। আৰু সেই সময়তে মোৰ ভালেকেইজন শিক্ষক মই সংস্পৰ্শত আহিছিলোঁ। সেইসকলৰ ভিতৰত
তেখেতৰ প্ৰকৃততে শিক্ষকেই আছিল আৰু ইমান তেওঁলোকৰ মানে চৰিত্ৰ নিৰ্মল বুলি ক'ব পাৰি আৰু কোনো বাদানুবাদ নাই, হেৰি নাই কোনো তেনেকে। তেখেতসকল হ'ল তৈয়বালী ছাৰ, তৈয়বালী, ললিত গগৈ ছাৰ, হেম গগৈ ছাৰ, এইসকলৰ তলত শিক্ষা আহৰণ কৰিছিলোঁ। তাৰপিছত মই ME স্কুল পাছ কৰিলোঁ। প্ৰথম বিভাগত ME স্কুল পাছ কৰি ME পাছ কৰি মই ইয়াতে গেলেকীতে এডমিশ্যন ল'লোঁ আৰু সেই সময়ত মই থানৰাম গগৈ ছাৰক লগ পালোঁ। থানৰাম গগৈ ছাৰ কিন্তু এই মোৰ সাহিত্যৰ প্ৰতি ৰাপ মানে প্ৰথম বহুৱাই দিলে এই থানৰাম গগৈ ছাৰে। তাৰপিছত মই গল্প কবিতা এইবিলাক লিখিবলৈ অনুশীলন কৰিলোঁ। তেনেকে এই কেইজনমান শিক্ষক, তাৰপাছত নামটি স্কুললৈ গ'লোঁ। ইয়াৰ পৰা ক্লাছ 8ত সেই সময়ত ইয়াৰ হাইস্কুলৰ শ্ৰেণীসমূহ গ্ৰেজুৱেট টিচাৰ নোহোৱাৰ কাৰণে উঠাই দিবলৈ ল'লে মেনেজিং কমিটিয়ে। তাৰপিছত আমি 7ত 8লৈ যিসকল প্ৰমোচন পালোঁ, এফালে আমাৰ বসন্ত ৰাজখোৱা মোৰ লগতে আছিলে, তেওঁ শিমলুগুৰি হাইস্কুললৈ গ'ল আৰু মই নামটি হাইস্কুললৈ গ'লোঁ। নামটি হাইস্কুললৈ গৈ তাত বৰ গুণী জ্ঞানী ভাল শিক্ষক কেইগৰাকী মই শিষ্য হিচাপে মোৰ শিক্ষাগুৰু হিচাপে পোৱাৰ সৌভাগ্য হ'ল। তেখেতসকল হ'ল যজ্ঞেশ্বৰ হাতীবৰুৱা। পাছত লণ্ডন ইউনিভাৰ্চিটিৰ পৰা ডক্টৰেট লৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ হিচাপে এপইণ্টমেণ্ট পাইছিলে। সেই যজ্ঞেশ্বৰ হাতীবৰুৱা, কৃষ্ণ আৰু এজন আছিলে যে আপোনাৰ লেখাটো চাওঁ বা পঢ়োঁ, তেতিয়া আমি এটা কথা উপলব্ধি কৰোঁ যে আপোনাৰ লেখাসমূহত ভয়ৰীয় যি মনস্তত্ব তাক দেখা পোৱা যায়। আৰু মূলতঃ আপোনাৰ নাৰীবাদৰ মানে ওপৰত বিভিন্ন ধৰণৰ লেখা লিখিছে। আপুনি নাৰীবাদৰ প্ৰতি কেনেকৈ প্ৰভাৱিত হ'ল বুলি আপুনি ভাবে, যিহেতু আপোনাৰ লেখাসমূহত নাৰীবাদৰ যথেষ্ট প্ৰভাৱ আমি লক্ষ্য কৰোঁ? নাৰীবাদৰ ওপৰত মানে মই হোমেন বৰগোহাঁইৰ লেখা কিছু পঢ়িছিলোঁ, তাৰ প্ৰভাৱ বুলি ক'ব পাৰি হোমেন বৰগোহাঁই। আৰু বিশেষকৈ তেখেতৰ লিখাৰ যিবিলাক গল্প হেৰি আছিলে সেইখিনি মই অধ্যয়ন কৰিছিলোঁ। নাৰীবাদ বুলি নাই আৰু, কিন্তু নাৰীৰ মনস্তত্বৰ ওপৰত কিছুমান গল্প ভালেকেইটা মই লিখিলোঁ। কিন্তু তাত অশ্লীলতাৰ কোনো গুণ নাই। কালিগড় কলেজলৈ গ'লোঁ। কলেজলৈ গৈ ইমান ছাৰক লগ পালোঁ। তেখেতৰ প্ৰতি আকৃষ্ট হ'লোঁ, তেখেতৰ গল্প পঢ়িলোঁ আৰু তেনেকৈ ভালেকেইগৰাকী আমাৰ অধ্যাপক যোগেন চেতিয়া ছাৰ আৰু ইমান ছাৰ, তেখেতসকলৰ প্ৰভাৱ মোৰ জীৱনত বৰ গভীৰভাৱে পৰিলে। আৰু মোৰ প্ৰায়বিলাক গল্প এনেকৈ ইমান ছাৰৰ প্ৰভাৱ আছে বুলি ক'ব পাৰোঁ। তাৰোপৰি মই ভালেমান লেখকৰ এই গল্প কবিতাবিলাক মই পঢ়িছিলোঁ। অৱশ্যে মই কিছুমান চিৰিয়াছলি পঢ়িছিলোঁ কিতাপত। সেইকাৰণে মোৰ গল্পসমূহত তেওঁলোকৰ প্ৰভাৱ পৰিছে বুলি মই কওঁ। মই কেতিয়াও অস্বীকাৰ নকৰোঁ। ছাৰ, এইখিনিতে কথা এটা মনলৈ আহিছে। আপুনি যিহেতু বিভিন্ন বিষয়ক লৈ ৰচনা লিখিছে, বিভিন্ন শৈলীয়ে লিখিছে, আৰু প্ৰত্যেকজন লেখকৰে কিছুমান প্ৰিয় চৰিত্ৰ থাকে। আপুনি যথেষ্টখিনি চৰিত্ৰ নিৰ্মাণ কৰিছে আপোনাৰ ৰচনাৰাজিত। আপোনাৰ প্ৰিয় চৰিত্ৰ যদি আমি সোধা হয়, আপোনাৰ প্ৰিয় চৰিত্ৰটো কি বুলি এই মুহূৰ্তত ক'ব? আপুনি এটা সাক্ষাৎকাৰ কৈছিল যে আপোনাৰ প্ৰিয় চৰিত্ৰ গংগামণি বুলি কৈছিল। এখন উপন্যাস মই চাহ বাগিচাৰ জীৱনক লৈ ৰচনা কৰিলোঁ। তাৰপিছতে মোৰ এই চৰিত্ৰটো প্ৰিয় চৰিত্ৰ, আৰু মই মোৰ আন্তৰিকতাৰে এই চৰিত্ৰটো অংকন কৰিলোঁ, গংগামণি নায়ক। ছাৰ, আৰু এটা ছাৰ, আপোনাৰ যেতিয়া আমি লেখাসমূহ পঢ়োঁ, গল্প, উপন্যাস, কবিতা, তাত এটা প্ৰধান উপবীজয় হৈছে প্ৰেম, ভাল পোৱা। আচলতে প্ৰেমেই মানুহৰ জনজীৱন সংসাৰ চলি আছে বুলি ক'ব পাৰি। আপোনাৰ দৃষ্টিত প্ৰেমৰ সংজ্ঞা কেনে হ'ব পাৰে?
প্ৰেমৰ সংজ্ঞাটো আৰু কি বুলিনো দিম। বাস্তৱ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল নে আপুনি কাল্পনিক বিষয়বস্তুৰ ওপৰত? কিছুমান কাল্পনিকো আছে, কিছুমান বাস্তৱ জীৱনৰ চিত্ৰও আছে। হয় হয়। এনেকুৱা হয়। আপোনাৰ দুটামান লেখা খুব মোৰ পঢ়ি ভাল লাগে, ধৰি লওক ভঙা আইনাৰ প্ৰতিচ্ছবি, বৃত্তৰ পৰিধি ভাঙি, মোৰ এটা পাপৰ কাহিনী, এইকেইটা খুব সুন্দৰ। এইকেইটা যে আপুনি ৰচনা সৃষ্টি কৰিলে, ইয়াৰ পটভূমি এইটো আপুনি কেনেকৈ নিৰ্মাণ কৰিছিলে বা কোন সময়ৰ এই হেৰিটো সেইখিনি সৃষ্টি? মই MA পাছ কৰি আহি পঢ়ি থকা অৱস্থাতে সৃষ্টি কৰিছিলোঁ। হয় আৰু সেইবিলাক কোনো বাস্তৱ হেৰি নহয় আৰু মোৰ কাল্পনিক হিচাপেই মই যেনেকৈ কিছুমান চৰিত্ৰ সৃষ্টি কৰিছিলোঁ আৰু তেওঁলোকক ঠিক তেনেকৈ মোৰ নিজৰ সৃষ্টিৰাজি হিচাপে হেৰি হিচাপেই মই সৃষ্টি কৰিছিলোঁ। ছাৰ, আপুনি জীৱনটো সুন্দৰভাৱে উদযাপন কৰিলে আৰু বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ আপুনি গৰাকী হ'ল। এই মুহূৰ্তত আমাৰ গেলেকী অঞ্চলৰ উত্তৰণৰ বাবে বা গেলেকী অঞ্চলটো এখন সৰ্বাংগ অঞ্চল হিচাপে ৰূপান্তৰিত কৰিবৰ কাৰণে আপোনাৰ দিহা পৰামৰ্শ কেনেধৰণৰ হ'ব পাৰে? মই আৰম্ভণিৰ পৰা যেতিয়া কলেজলৈ গ'লোঁ, কলেজলৈ যোৱাৰ পিছতে ইয়াৰ সমস্যাৰাজি আমি অনুধাৱন কৰিলোঁ। কৰি মোৰ ভালেকেইজন বন্ধু লগ লাগি ইয়াত বাচিত সংঘ প্ৰতিষ্ঠা কৰিলোঁ। বাচিত সংঘ অকল খেলা ধূলাৰ ক্ষেত্ৰতে আৰু অকল লাইব্ৰেৰীয়ে নহয়, বাচিত সংঘৰ যোগেদি মানুহৰ খেলা ধূলা, থিয়েটাৰ ইত্যাদি আৰু ইয়াত আমি নিজেই ইয়াত হেৰি নাট্যমঞ্চ নিজে সাজি বাঁহ কঢ়িয়াই এনেকৈ আৰু সাধাৰণ হৈ এনেকৈ আমাৰ আৰু এজন মানুহে আমাক সহায় কৰিছিলে। ইয়াত আছিলে সৰুনাথ গগৈ, আঠখেলত কম্পাউণ্ডাৰ আছিলে তেওঁ, আৰু কেশৱ গগৈ, এনেকৈ এইসকল আৰু দুলাল বৰঠাকুৰ, এইসকলে আমাক সহযোগিতা কৰিছিল। ছাৰ, আপোনাৰ যিহেতু এতিয়া প্ৰায় 90 বছৰ ওচৰা-ওচৰি হৈছেগৈ, গতিকে এটা সুন্দৰ জীৱন যাপন কৰিলে আৰু সমাজখন আপুনি ন দৃষ্টিৰে চাইছে, সমাজলৈ বিভিন্ন ধৰণৰ পৰিৱৰ্তন আহিছে, সেইবোৰ আপুনি সন্মুখৰ পৰা দেখিছে। আৰু আমি এজন পাঠক হিচাপে, এজন স্থানীয় যুৱক হিচাপে আমি লক্ষ্য কৰিলে দেখা পাওঁ যে আপুনি এটা সুন্দৰ জীৱন যাপন কৰিলে। এই মুহূৰ্তত আপোনাৰ তথাপিও এনেকুৱা এটা ক্ষোভ বা কিবা এটা নোপোৱাৰ কিবা থাকি গ'ল নেকি জীৱনত? আমাৰ দৃষ্টিত আপুনি সকলোখিনি পাইছে, মান সন্মানৰ পৰা আদি কৰি, তথাপিতো আপুনি জীৱনত কিবা এটা খেদ থাকি গ'ল নেকি নোপোৱাৰ, বিষাদ পাপ? মোৰ জীৱনত তেনেকুৱা পাবলৈ একো বাকী নাই আৰু তেনেকৈ কোনো খেদো নাই। আৰু মই যিখিনি কৰিলোঁ সমাজৰ কাৰণেই কৰিলোঁ আৰু যিখিনি কৰি বহুত কষ্টৰ মাজেদিও অৱশ্যে আহিছোঁ। কাৰণ মই যেতিয়া LP স্কুলত পঢ়ি আছিলোঁ, তেতিয়া আমাৰ জইণ্ট ফেমিলি আছিল। হঠাতে 5-6-5ত পঢ়ি থাকোঁতেই আমাৰ জইণ্ট ফেমিলি দুভাগ হ'ল। হৈ যোৱাৰ কাৰণে আৰ্থিকভাৱে অলপ হেৰি হ'লোঁ, আমি তেনেকৈ ক্ষতিগ্ৰস্ত হ'লোঁ। এনেকুৱা হয়, তাৰপিছত আহি বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেদি আহি এইখিনি পালোহি। ছাৰ, আমি এতিয়া এই অনুষ্ঠানটো আমি ইমানতে সামৰি মাৰিব বিচাৰিছোঁ। যিহেতু প্ৰত্যেকজন ব্যক্তিৰ সফলতাৰ আঁৰত এগৰাকী নাৰী থাকে বুলি কোৱা হয়। আজি আপোনাৰ সহধৰ্মিনী এই পৃথিৱীৰ পৰা বৈকুণ্ঠগামলৈ গতি কৰিছে। তেওঁ আপোনাৰ সৃষ্টিৰাজিত আপোনাৰ সফল জীৱনৰ নিশ্চয় ভূমিকা আছে। আমি তেওঁৰ আত্মা সদ্গতি কামনা কৰিছোঁ। আৰু আপোনাৰ সফলতাৰ আঁৰত বাইদেউৰ যি ভূমিকা আছে, এই মুহূৰ্তত আপুনি কেনেধৰণে কৰিব বা স্মৰণ কৰিব? তেওঁৰ মোৰ জীৱনত তেওঁৰ ভূমিকা সেইটো অনস্বীকাৰ্য। এনেকৈ মোৰ সকলো ক্ষেত্ৰতে সহায় কৰিছিলে, অনুপ্ৰেৰণা যোগাইছিলে। আৰু এতিয়া প্ৰথম অৱস্থাত মইতো সৰুতে মোৰ পিতৃ মাতৃ হেৰাইছিলে আৰু বহু কষ্টৰ মাজেদি আহি এইখিনি পালোহি আহি। আৰু এই ক্ষেত্ৰত মোৰ জ্যেষ্ঠ ভাতৃ পুনাৰাম বৰুৱা, তেখেতে মোক বহু ক্ষেত্ৰত সহায় কৰিলে আৰু মোৰ জীৱনটো গঢ় দিলে বুলি ক'ব পাৰোঁ। এই পুনাৰাম বৰুৱা, তেখেত কিছুদিনৰ আগতে ঢুকাইছে। আৰু মোৰ বৌদেউ তৰা বৰুৱা, এই দুয়োগৰাকী মই কৃতজ্ঞ। আৰু লগতে মই সৰুতে পিতৃ পাছত ঢুকাইছে, কিন্তু মোৰ মাতৃ এবছৰৰ বয়সতে ঢুকালে।
কিন্তু সেই বয়সত মোৰ খুৰীদেউ আছিলে, সেই খুৰীদেৱে মোক তুলি তালি ডাঙৰ দীঘল কৰিলে। উপন্যাস লিখাৰ আশা এটা আছে। আপোনাৰ নতুন কিবা পৰিকল্পনা আছে নেকি? সেইটো পৰিকল্পনাটো আছে, এতিয়া কিমান দিন পাৰোঁ তেনেকুৱা মোৰ এখন উপন্যাস ৰচনা কৰিবৰ মন আছে। হয় আৰু এতিয়া মই এখন মোৰ এই শিৱসাগৰ জিলাৰ এই সাহিত্য সভাৰ সভাপতি হয় যোগেশ কিশোৰ ফুকনে এতিয়া মোৰ ওপৰত এখন গ্ৰন্থ যুগুত কৰি আছে। হয় সেইখন সোনকালে হয়তো প্ৰকাশ পাব। হয় হয় মোৰ বিভিন্ন মোৰ ওপৰত লিখা প্ৰবন্ধ পাতিসমূহ কলেক্ট কৰি আছে তেখেতে। হয় সেই সম্পৰ্কে এখন কিতাপ অলপতে প্ৰকাশ হয় পাব। ছাৰ, আপোনাৰ অশেষ ব্যস্ততাৰ মাজতে আমাক সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ আলোচনীখনৰ নাম যিহেতু আছাম নিউজ পয়েট্ৰি এণ্ড প্ৰোজ মেগাজিন, আমি এই আলোচনীখনত অসমৰ লগতে ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন দেশৰ লেখক লেখিকাসকলৰ লেখাসমূহ সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এই আলোচনীখনৰ কাৰণে আপোনাৰ পৰা আশীৰ্বাদ বিচাৰি আমাৰ আজি সাক্ষাৎ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ ছাৰ। মোৰ সমাপ্ত কাৰণে মই সকলোকে মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আৰু তোমালোক সকলোৱে আগবাঢ়ি যোৱা এইখিনিকে মই কামনা কৰিছোঁ। ধন্যবাদ ছাৰ। ধন্যবাদ।